কলগাছিয়াৰ বলাই পথাৰত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক ৰাইজে ড্ৰাগছসহ আটক কৰি গতালে কলগাছিয়া আৰক্ষী কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত ড্ৰাগছসহ হাতে লুটে আটক কৰিলে বলাইপাথাৰ গাঁৱৰ যুৱক শ্বৰিফুল ইছলামক বলাইপাথাৰ গাঁৱৰ যুৱক দিলপিয়াৰ ওৰফে ভোলাৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আজি পুৱাই শ্বৰিফুল ইছলামে ড্ৰাগছ ব্যৱসায়ী ভোলাৰ পৰা ড্ৰাগছ কিনি আহোঁতে ৰাইজে হাতে লুটে আটক কৰে ৰাইজে আটক কৰাৰ লগে লগে ড্ৰাগছৰ কণ্টেইনাৰ কেইটা জংঘলৰ মাজত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী আহি শ্বৰিফুলক থানালৈ লৈ যায় তাৰ লগতে ভোলাৰ ঘৰতো অভিযান চলাই যদিও ভোলাই ইতিমধ্যে পলাবলৈ সক্ষম হয় স্থানীয় ৰাইজে ড্ৰাগছ মুক্ত কৰিবলৈ প্ৰশাসনক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় কলগাছিয়াৰ বলাই পথাৰত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক ৰাইজে ড্ৰাগছসহ আটক কৰি আৰক্ষীৰ হাতত গতালে যুৱকক